আমি ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখে সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ দ্বাদশ দ্বিবাৰ্ষিক আৰু তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন পাতিব ওলাইছোঁ। আৰু সেই অধিৱেশনৰ প্ৰথম শুভাৰম্ভণি হিচাপে আজি লাইখুঁটা আমি স্থাপন কৰিলোঁ। লাইখুঁটা স্থাপনত আমাৰ বিটিআৰৰ বহুকেইজন আপোনাৰ কাৰ্যবাহী সদস্য পাৰিষদ তেওঁলোক উপস্থিত আছিলে। স্থানীয় বঙালী জ্যেষ্ঠ বুদ্ধিজীৱীসকল আছিলে। স্থানীয় আমাৰ মহৰীপাৰা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আজি আমাৰ ইয়াতে উপস্থিত হৈছিলে। আৰু সুকলমেৰে আমি আজি এই লাইখুঁটা স্থাপন কৰিলোঁ। আৰু এই লাইখুঁটা স্থাপনৰ লগতে সংগতি ৰাখি সমূহ বিটিআৰ তথা অসমবাসীলৈ এটা বিনম্ৰভাৱে আমি কাতৰ অনুৰোধ জনাইছোঁ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা, যে আমি যি মহৎ উদ্দেশ্য লৈ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত যিটো আৰম্ভ কৰিছোঁ, তাতে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমাৰ এই অনুষ্ঠানত সাদৰ আমন্ত্ৰণৰ লগতে সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি আশাবাদী আমাৰ এই যি পিছপৰা অঞ্চল, সেই পিছপৰা অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো পদাৰ্পণ হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদাৰ্পণ হোৱাৰ লগে লগে আশা কৰিছোঁ এই বৃহত্তৰ মহৰীপাৰা তথা বিটিআৰৰ সাংস্কৃতিকভাৱে হওক, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে হওক বিভিন্ন দিশত অকণমান আগুৱাই যাব বুলি আশা ৰাখিছোঁ। সদৌ সমূহ কৰ্মীবৃন্দৰ লগতে সমূহ জনসাধাৰণক ধন্যবাদৰ লগতে এই অহা 1, 2, 3 তাৰিখে যি অনুষ্ঠান হ'ব তাতে অনুষ্ঠান যোগদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন তথা আমাৰ তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি আমাৰ লাইখুঁটা স্থাপন ইয়াত হৈছে আমাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত। আৰু আমাৰ অনুষ্ঠানটো অধিৱেশন আমাৰ 1, 2, 3 ফেব্ৰুৱাৰীত আমি পালন কৰিম, অধিৱেশন ইয়াতে উদযাপন কৰিম। গতিকে আমি এই অঞ্চল তথা আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাওঁ যে আমাৰ এই সারা বিটিআর বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি অধিৱেশন, এই অধিৱেশনত সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষে এই অধিৱেশনত সকলে সহযোগ কৰিবলৈ আমি কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আপোনালোকে আহক, একেলগে আমি হাতত হাত মিলাই একেলগে আমি এই অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰি যাম। তাৰ কাৰণে আমি এই অঞ্চলত এখন ডাঙৰকে অধিৱেশন, কেন্দ্ৰীয় সমিতিৰ অধিৱেশন পাতিবলৈ সাজু হৈছোঁ। আমি শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে আমাৰ যি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, আমি ইয়াত কমসে কম 50,000 মানুহৰ এটা গেদাৰিঙৰ এটা প্লেনিং জনাইছোঁ। আৰু ইয়াৰ মাধ্যমেদি আমাৰ এই বিটিআৰ অঞ্চলত বসবাস কৰা হিন্দু বাঙালীসকলৰ যি সমস্যা আছে, সেই সমস্যাটো আমি ৰাইজৰ আগত তথা প্ৰশাসন চৰকাৰৰ আগত দাঙি ধৰাৰ বুলি আমি প্ৰস্তাৱ ল'ম। ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক আৰু তামোলপুৰ জিলা সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক যিটো অধিৱেশন আমাৰ ইয়াতে হ'ব, তাক লৈ আজি আমাৰ প্ৰথম কাৰ্যসূচী লাইখুঁটা স্থাপন সুন্দৰভাৱে মাংগলিকভাৱে আমি কৰিলোঁ। তো আজি আপোনালোকৰ জৰিয়তে এটি ক'ব বিচাৰিছোঁ যে আমাৰ হিন্দু বাঙালীসকলৰ যিবিলাক সমস্যা, অসমত যিবিলাক জৰ্জৰিত সমস্যা জৰ্জৰিত হৈ আছে, সেই সমস্যাবিলাক সমাধানকল্পে আৰু আমাৰ গোটাই বিটিআৰ অঞ্চলৰ বাঙালীসকলক একত্ৰিতভাৱে এটা মঞ্চত আনি আমি এটা উলহ মালহেৰে আমি অধিৱেশন কৰিবলৈ আমি ওলাইছোঁ। এই অধিৱেশনত আমি সকলো আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইয়াতে আছে, বিভিন্ন জিলা সমিতিৰ সভাপতিসকল আছে। আমি সকলোকে আহ্বান জনাইছোঁ যে বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী মানুহে ইয়াতে যোগদান কৰি আমাৰ এই সৰ্বাংগীন 1, 2, 3 ফেব্ৰুৱাৰী যিটো আমাৰ অনুষ্ঠান, সৰ্বাংগীন মংগল কামনাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সকলো দলবলে যোগদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ এই অনুষ্ঠানত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি বিজেপিৰ ভৱেশ কলিতা ডাঙৰীয়া, বিভিন্ন প্ৰমুখ যিবিলাক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইয়াতে আহিব আৰু আমাৰ যিবিলাক সমস্যা, মৌলিক অধিকাৰ আৰু সমস্যা, সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি সেই তাৰ কল্পে তেওঁলোকে নিশ্চয় আমাৰ ৰাইজৰ প্ৰতি নজৰ ৰাখি, আমাৰ বাঙালী জনগণৰ প্ৰতি নজৰ ৰাখি সমাধান কল্পে তেওঁলোকে কেনেকৈ আমি সমস্যাৰ সমাধান কৰিব পাৰোঁ তেওঁলোকে নিশ্চয় মতামত ৰাখিব।